বৃহৎ দুখ লগা বিষয়। এজন ৰাইজৰ শিল্পী, কণ্ঠশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁ হেৰুৱাৰ পিছত, মৃত্যুৰ পিছত কিছুমান এনে কথা পোহৰলৈ আহিছে, আপোনালোকৰ শুনিলে বা দেখিলে মন বেয়া লাগি যাব আৰু নিন্দা কৰিবলৈ মন যাব। ৰাইজৰ শিল্পী ৰাজীৱ শদিয়াৰ তিনিচুকীয়া বাস কৰা বাসগৃহ আৰু মাটি দখলৰ চক্ৰান্ত চলি আছে। এনে কিছুমান ঘটনা পোহৰলৈ আহিছে, সেইসমূহ দেখিলে আপোনালোকৰো মন বেয়া লাগি যাব, কিয়নো তেওঁলোকৰ পৰিয়ালবৰ্গই যি মাটি দখলৰ আৰু ঘৰ দখলৰ চক্ৰান্ত চলি আছে, দখলৰ পৰা উদ্ধাৰ কৰিবলৈ আচলতে বিভিন্ন দল সংগঠনক আহ্বান কৰিছে যাতে তেওঁলোকক ৰক্ষা কৰক। এনে এটা ঘটনা পোহৰলৈ আহিছে, ৰাইজৰ শিল্পীজনৰ মৃত্যুৰ পিছত এনে কিছুমান ঘটনা পোহৰলৈ আহিছে। এইসমূহ দেখিলে আপোনালোকৰো নিন্দা কৰিবলৈ মন যাব আৰু মনটো আপোনালোকৰ সেমেকি আহে। ৰাজীৱ শদিয়াই বাস কৰা ভূমি দেখুৱাই ভুৱা প্ৰতিষ্ঠানৰ নামত যাৱতীয় নথি অবিহনে ঋণ লৈছিল বহিৰাগত বনিয়াই। এনে কিছুমান ঘটনা সংঘটিত হৈছে। শিল্পীজনৰ মৃত্যুৰ পিছত মাটিখিনিৰ নামত 50 লাখ টকা জালিয়াতি কৰি অন্তৰ্ধান বেংকৰ প্ৰবঞ্চক অমিত ঝা আৰু তেওঁৰ লগত আৰু এজন আছিলে। সংবাদমেল যোগে এই কথা সদৰি কৰে পৰিয়ালবৰ্গই যে দল সংগঠনক আহ্বান কৰে যাতে তেওঁলোকক ৰক্ষা কৰক এই জালিয়াতিৰ পৰা। ৰাজীৱ শদিয়াই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাস কৰা মাটিখিনি ৰাজীৱ শদিয়াৰ ভৱনৰ নামত দান কৰা বুলি ঘোষণা কৰিছে তিনিগৰাকী তথা প্ৰয়াত শিল্পী মনোজ চুতীয়াই। দল সংগঠনক আহ্বান কৰিছে আৰু চৰকাৰকো আহ্বান কৰিছোঁ যাতে ৰাইজৰ শিল্পীজনৰ পৰিয়ালটোক যাতে অতি সোনকালে উদ্ধাৰ কৰিব লাগে ঘটনাৰ পৰা। ঘটনা অনুসৰি পাঞ্জাৱ নেশ্যনেল বেংকৰ প্ৰবন্ধক অমিত ঝাৰ সৈতে মিলিত হৈ আৰু এজন আছিলে বহিৰাগত বনিয়াই ভুৱা নথি পত্ৰ উলিয়াই তিনিচুকীয়াৰ মনোজ চুতীয়াক গেৰেণ্টাৰ নামত 50 লাখ টকীয়াৰ বৃহৎ এটা জালিয়াতি সংঘটিত কৰে। দুই বহিৰাগত বনিয়াই লগ লাগি এনে এটা ঘটনা সংঘটিত হৈছে। এজন শিল্পীৰ মৃত্যুৰ পিছত এনে কিছুমান ঘটনা পোহৰলৈ আহিছে, সঁচাকৈ বহুত নিন্দা কৰাটো দৰকাৰ। দল সংগঠনক পৰিয়ালবৰ্গই আহ্বান কৰিছে যাতে এইসমূহ ঘটনাৰ পৰা পৰিয়ালটোক অতি সোনকালে উদ্ধাৰ কৰিব লাগে। ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সেই মাটিডোখৰ আমাৰ তেওঁৰে এগৰাকী শুভাকাংক্ষী আমাৰ মনোজ চুতীয়াদেৱে আজি ৰাজহুৱাভাৱে ঘোষণা কৰিব খুজিছে যে তেওঁৰ নামতেই তেওঁৰ স্মৃতি সুৰক্ষাৰ কাৰণে সেই মাটিটুকুৰা তেওঁ দান কৰিব তিনিচুকীয়াত থকা যিডোখৰ মাটি। আৰু ইতিমধ্যে ৰাজীৱ শদিয়াদেৱে তাতেই বহি আছে সেই মাটিটুকুৰাতে, কিন্তু কিছুমান ষড়যন্ত্ৰ কৰি মাটিটুকুৰা আমাৰ PNB মেনেজাৰ, এগৰাকী বেংক মেনেজাৰে উক্ত মাটিটুকুৰা ষড়যন্ত্ৰ কৰি কোনোবা বহিৰাগত বনিয়াক দিয়াৰ চক্ৰান্ত এটা চলি আছে। গতিকে আমি তেওঁক ধন্যবাদ জনাইছো, তেওঁ যিহেতু তেওঁক দান দিব বিচাৰিছে ৰাজীৱ শদিয়াক। কিন্তু ইয়াৰ লগে লগে আৰু এটা কথা কওঁ যে যিকোনো প্ৰকাৰে এই ষড়যন্ত্ৰটো আমি নাইকিয়া কৰিব লাগিব। অসমৰ ৰাইজে এই ৰাজীৱ শদিয়াই তিনিচুকীয়াত বসবাস কৰি থকা যিডোখৰ মাটি, সেই মাটিডোখৰ যিহেতু আমাৰ মনোজ চুতীয়াদেৱে যি মাটিডোখৰ গৰাকীয়ে তেওঁক দান দিয়াৰ কথা কৈছে, গতিকে আমি যিকোনো প্ৰকাৰে এই অমিত ঝা নামৰ যিগৰাকী PNB বেংক মেনেজাৰ আছিলে, তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ নাইকিয়া কৰিবৰ কাৰণে মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছো। কথাখিনি কৈছে, যিডোখৰ মাটি আছে কিছুমান চক্ৰান্তত পৰি অলপ আৰি কৰি থৈছে, এইখিনি যাতে উদ্ধাৰ কৰি দিব লাগে। আৰু যিডোখৰ মাটি মই তাত থাকিব দিছিলোঁ মোৰ ভাই ৰাজীৱ শদিয়াক, সেইডোখৰ মাটিত ৰাজীৱ ভৱন হিচাপে ভৱন হিচাপে মই মাটিডোখৰ দান কৰিম আৰু এই মাটিডোখৰত ৰাজীৱ শদিয়া ভৱন হিচাপে থাকিব বুলি মোৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। যে ৰাজীৱ শদিয়াৰ যিটো ঠাই তিনিচুকীয়া গেলাপুখুৰীত যিটো সৰু সুৰা এটা ঘৰ টিঙৰ চালি এডোখৰি দি যিটো বসবাস কৰি তাৰ পৰাই গীত সাধনা কৰিছিল, কিন্তু কি দুখৰ বিষয়ে এই ঘৰটোৰ যিখিনি মাটি আছিল, মাটিখিনি এখেত মনোজ চুতীয়াই ৰাজীৱ শদিয়াক দিছিল। এই মাটিতে ৰাজীৱ শদিয়াই ঘৰ বনাই আছিল, মই ইতিমধ্যে আপোনালোকক কৈছো। কিন্তু দুখৰ বিষয়ে যে অমিত ঝা নামটো আকৌ ক'ব খুজিছো মই, অমিত ঝা PNB এজন বেংক মেনেজাৰ আৰু তাত লগ লাগিছে আনন্দ ৰাছিয়া আৰু ৱেছিয়া দুজন মানুহে কুচক্ৰান্ত কৰি কাগজ পত্ৰখিনি কেনেকে কি সৰকাই এই মাটিখিনি
বেংকৰ লোন দেখুৱাই লোনৰ জামিনদাৰ হিচাপে মনোজ চুতীয়াক দেখুৱাই সেই মাটিখিনি গ্ৰাস কৰা মাটিখিনি কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰটো বৰ দুখৰ কথা, ৰাইজক বৰ আৱেগেৰে জনাইছো। আৰু ইয়াৰ জৰিয়তে মই ক'ব খুজিছো যে যিমানবিলাক ৰাজীৱ শদিয়াৰ অনুৰাগী সংগঠন আছে আৰু সচেতন ৰাইজ আছে বা চৰকাৰী বিষয়াসকল আছে, সকলোকে অৱগত কৰিব খুজিছো যে চক্ৰান্ত কৰি ৰাজীৱ শদিয়াৰ মাটিখিনি যেতিয়া কাঢ়ি নিবলৈ তেওঁলোকে যিটো প্ৰস্তুতি চলাইছে, এই ক্ষেত্ৰত সকলোৱে মাৰ বান্ধি থিয় হৈ ৰাজীৱৰ প্ৰতি ন্যায় প্ৰতিষ্ঠাৰ কাৰণে, ৰাজীৱক ন্যায় দিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব। এই কথা আজি ৰাজহুৱাভাৱে আমি প্ৰচাৰ মাধ্যমৰ বিষয়টো